Hello students, মই ৰিহান আৰু আজিৰ ভিডিঅ'ত মই তোমালোকক ক্লাছ 6ৰ অসমীয়াৰ পাঠ 12 নাম হ'ল মানুহে মানুহৰ বাবে যেটো এটা তোমালোকৰ গীত হয় ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা এটা তোমালোকক কবিতা ফৰ্মত দিছে আৰু তোমালোকক এই পাঠটো মই সকলো প্ৰশ্ন উত্তৰ আজি এই ভিডিঅ'ত দি দিম ঠিক আছে আৰু মই যিমান পাৰো সৰু সৰুকৈ লিখি আনিবলৈ চেষ্টা কৰিছো লগতে ডাঙৰো আছে যাক ডাঙৰকৈ লাগিব ডাঙৰকৈ লিখি লবা যাক সৰুকৈ লাগিব সৰুকৈ লিখি লবা ঠিক আছে তোমালোকে ভিডিওটো শেষৰলৈকে চাবা স্কিপ নকৰাকৈ কাৰণ ভিডিওটোত মই তোমালোকক কৈও দিম যে তোমালোকক কোনটো প্ৰশ্ন পৰীক্ষাত আহিব কোনটো নাহে কোনটো বহুত ইম্পৰ্টেন্ট আৰু কোনটো একেবাৰে ইম্পৰ্টেন্ট নহয় মই দিমটো সকলো প্ৰশ্নই কিন্তু কৈও দিম কোনবোৰ ইম্পৰ্টেন্ট হয় কোনবোৰ নহয় ঠিক আছে নেক্সট তোমালোকৰ কবি পৰিচয়ৰ পৰা কি আহিব প্ৰশ্নটোৰ হেয়াও কৈ দিম মই সো ভিডিওটো শেষৰলৈকে চাবা আৰু তোমালোকক যদি এই চেপ্টাৰৰ পৰা বেলেগ কিবা ভিডিও লাগে যেনেকৈ মাজৰ কোৱেশ্চনৰ ভিডিও বা এমসিকিউ বা এনেকুৱা বেলেগ কিবা টাইপৰ ভিডিও লাগে তেন্তে মোক কমেন্ট কৰিবা আৰু যোনটো টাইপৰ ভিডিও লাগে কমেন্ট কৰিবা যে মোক এনেকুৱা ভিডিও লাগে তেতিয়া মই সেইটো ভিডিও বনাবলৈ চেষ্টা কৰিম যদিহে সেই তেনেকুৱা মানে কমেন্ট 100টা মান আহে ঠিক আছে 100টা কমেন্টৰ মই টাৰ্গেট ৰাখিলো এতিয়া আজি এই ভিডিওত অকল পাঠভিত্তিক প্ৰশ্নটোসমূহ চাই লওঁ তাৰ আগতে মই কৈ দিওঁ তোমালোকৰ কবি পৰিচয়ৰ পৰা মই যোনবোৰ আন্ডাৰলাইন কৰি দিছো এইবোৰৰ পৰা প্ৰশ্ন আহিব পাৰে প্ৰথমতে তোমালোকক খুদিব পাৰে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কেতিয়া হৈছিল মৃত্যু কেতিয়া হৈছিল ঠিক আছে এইটো খুদিব পাৰে পিছত তোমালোকক খুদিব পাৰে দাদা সাহেব ফালকে বঁটাৰ বিষয়ে মানে তেও দাদা সাহেব ফালকে বঁটা কেতিয়া পাইছিল ঠিক আছে নেক্সট খুদিব পাৰে তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কেতিয়া কৰিছিল আৰু ক'ত কৰিছিল ক'ত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল হয় এই ধৰণৰ প্ৰশ্ন আহিব পাৰে নেক্সট এইটো প্ৰশ্ন আহিব পাৰে 2019 খ্ৰীষ্টাব্দত তেওঁক ভাৰত চৰকাৰে মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিল এনেকৈ প্ৰশ্ন আহিব যে কিমান চনত ডক্টৰ ভূপেন হাজৰিকাক ভাৰত চৰকাৰে ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিল তেতিয়া কি লিখিবা 2019 চন গতিকে মই যোনবোৰ তোমালোকক এনেকৈ আছ পাই দিছোঁ এইবোৰ ইম্পৰ্টেণ্ট হয় আহিব পাৰে তোমালোকৰ যদি স্কুলত কবি পৰিচয়ৰ পৰা প্ৰশ্ন কাটে তেন্তে এইবোৰ আহিব পাৰে আৰু তোমালোকৰ যদি কবি পৰিচয়ৰ পৰা চমুটোক আহে তেন্তেও তোমালোকে এইকেইটা লাইন লিখিলেও নম্বৰ পাই যাবা ঠিক আছে এতিয়া পাঠভিত্তিক প্ৰশ্নত তোমালোকৰ প্ৰথম কৈছে 1 নম্বৰ কোৱেশ্চনত তোমালোকৰ এমসিকিউ দি আছে ঠিক আছে এইটো এটা এমসিকিউ আৰু এইটো এটা এমসিকিউ প্ৰথম এমসিকিউ কৈছে তলত দিয়া কোনটো বাক্যই কবিতাটোৰ মূল কথা প্ৰকাশ কৰিছে ইয়াৰ উত্তৰ হ'ব খ নম্বৰ মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে গতিকে খ নম্বৰটো তোমালোকে বুলাই দিবা নেক্সট এমসিকিউটো হৈছে যদি দানৱ কাহিনী বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে ইয়াৰ উত্তৰ তোমালোকে লিখিবা ঘ নম্বৰটো যদি মানুহ কেতিয়াবা দানৱ হয় গতিকে ঘ নম্বৰটো তোমালোকৰ বুল মাৰি ল'বা ঠিক আছে তোমালোকে মানে এনেকৈ বুলাই ল'বা কাপ পেঞ্চিল দি আৰু এই 1 নম্বৰ এমসিকিউ কেইটা ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহি থাকে তোমালোকে কিতাপতে চিন দিলোৱা পিছত বহিত লিখি ল'বা ঠিক আছে এতিয়া 2 নম্বৰ যে তোমালোকৰ কোৱেশ্চনটো দিছে তুমি ওপৰৰ উত্তৰকেইটা কিয় অশুদ্ধ বুলি বাছি ল'লা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা এতিয়া এইটো প্ৰশ্ন উত্তৰ তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও কাৰোবাক যদি হোমৱৰ্ক কৰিব দিছে বা লাগে মই দি দিছোঁ ঠিক আছে এইটো পৰীক্ষাত নাহে 99% চান্স আছে নাহে গতিকে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিবা 1 নম্বৰ প্ৰশ্নৰ উত্তৰৰ সহানুভূতি হোৱাৰ কাৰণ হ'ল গীতটিৰ প্ৰথম ফাঁকিতেই কোৱা হৈছে যে মানুহে যদি আনৰ বাবে অলপো নাভাবে তেন্তে কোনে ভাবিব ইয়াৰ পৰা স্পষ্ট হয় যে গীতটিৰ মূল ভাৱেই হৈছে মানুহে এজনে আনজনৰ প্ৰতি মৰম আৰু সহানুভূতি দেখুৱাব লাগে 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ ঘ যদি মানুহ কেতিয়াবা দানৱ হয় বাছি লোৱাৰ কাৰণ হ'ল গীতৰ কলিটোৰ মতে মানুহে নিজৰ মানৱীয় গুণ হেৰুৱাই যেতিয়া দানৱৰ দৰে নিষ্ঠুৰ আচৰণ কৰে তেতিয়াহে সেইটো মানুহৰ বাবে লাজৰ বিষয় হয় এতিয়া ষ্টুডেণ্টছ এই 2 নম্বৰ উত্তৰটো মই আৰু সৰুকৈ দিয়া নাই কিয় কাৰণ এইটো নাহে যেতিয়া ঠিক আছে যাক সৰুকৈ লাগে এইটো নপঢ়িলে হ'ব এইটো ঠিক আছে সেয়েহে মই সৰুকৈ দিয়া নাই এইটো ডাঙৰেই যাক লাগে লিখি ল'বা 3 নম্বৰখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয় দেই 3 নম্বৰখিনি এবাৰ চাওঁ ৰ'বা 3 নম্বৰখিনিও ইমান ইম্পৰ্টেণ্ট নহয় শব্দ অৰ্থ অভিধানৰ পৰা চাই লিখা ঠিক আছে এয়া ইমান ইম্পৰ্টেণ্ট নহয় বহুত স্কুলত আহে কিন্তু বহুত স্কুলত নাহে তোমালোকৰ স্কুলত যদি আহে চাবা ঠিক আছে তেতিয়া আহিব 3 নম্বৰ শব্দ অৰ্থখিনি চাওঁ আমি চোৱা 3 নম্বৰ শব্দ অৰ্থ উত্তৰখিনি এনেকৈ লিখিবা সহানুভূতি শব্দ অৰ্থ কি হ'ব আনৰ দুখ কষ্ট বুজি পোৱা আৰু তেওঁক সহায় কৰাৰ ভাৱ ইয়াত আৰু স্পেলিংটো অকণ মিষ্টেক হৈ আছে আৰু স্পেলিংটো এনেকৈ লিখিবা এইটো আৰু আৰু ঠিক আছে
ইতিহাস শব্দৰ অৰ্থ হ'ল পুৰণি কালত ঘটি যোৱা ঘটনাৰ কথা দোহৰা শব্দৰ অৰ্থ হ'ল একেটা কথা বা কামকে আকৌ কৰা কোবাল শব্দৰ অৰ্থ হ'ব যাৰ গতি বৰ বেছি বা চোকা সাহ মানে ভয় নকৰা গুণ দানৱ মানে যিয়ে সমাজত বেয়া কাম কৰে বা অনিষ্ট কৰে ঠিক আছে এতিয়া 3 নম্বৰখিনি লিখি ললা এতিয়া 4 নম্বৰখিনি তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট 5 নম্বৰখিনিও পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট 6 নম্বৰটো তোমালোকৰ পৰীক্ষাৰ বাবে ইমানটা আহিব 6 নম্বৰটো আহিব ঠিক আছে 6 নম্বৰটো আহিব পাৰে কিন্তু 4 আৰু 5 বেছি ইম্পৰ্টেণ্ট 7 নম্বৰটো আহিব পাৰে ইম্পৰ্টেণ্ট হয় গতিকে 4 5 6 7 একেটা চাই লওঁ 4 নম্বৰ ক গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে উত্তৰ লিখিবা গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে এতিয়া ক নম্বৰ প্ৰশ্ন উত্তৰ যাক সৰুকৈ লাগে অকল সহানুভূতিৰে এইখিনি লিখিলে হৈ যাব এই দাঁত কালাৰ কৰিছোঁ দেখিছা অকল এইটো লিখিলে হৈ যাব বাকীবোৰ লিখিব নালাগে যাক সৰুকৈ লাগে আৰু যাক ডাঙৰকৈ লাগে গোটেই এজ ইট ইজ লিখিবা খ নম্বৰ গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে উত্তৰ হ'ব গীতিকাৰে দুৰ্বল মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে যাক সৰুকৈ লাগে অকল দুৰ্বল লিখিলে হ'ব ঠিক আছে মই এটা কথা কৈ দিওঁ তোমালোকক যোনে সৰুকৈ লিখিব পাৰা কিন্তু তোমালোকৰ সৰুকৈ লিখিলে হাফ নাম্বাৰে কাটি দিব পাৰে ঠিক আছে আগতে ৱাৰ্ণিং দি দিছোঁ হাফ নাম্বাৰে কাটিব পাৰে গতিকে পাৰিলে ডাঙৰকৈ লিখিবা মই তোমালোকক পৰামৰ্শ দিম পাৰিলে ডাঙৰটো লিখিবা যদি নোৱাৰা তেতিয়া আৰু উপায় নাই যদি কৰিবা এইটো গ নম্বৰ গীতিকাৰে দানৱ মানুহ হ'লে কোনে লাজ পোৱাৰ কথা কৈছে উত্তৰ হ'ব গীতিকাৰে মানুহ দানৱ হ'লে মানুহে লাজ পোৱাৰ কথা কৈছে এটা চোন প্ৰশ্নত দানৱ মানুহ দিছে হয় নাই কিন্তু এইটো নহয় মানুহ দানৱ এনেকৈ হ'ব লাগিছিল মানুহ শব্দটো আগত হ'ব লাগিছিল দানৱটো পিছত হ'ব লাগিছিল গতিকে মই উত্তৰত কাৰেক্ট কৰি দিছোঁ গীতিকাৰে মানুহ দানৱ হ'লে মানুহে লাজ পোৱাৰ কথা কৈছে এতিয়া এই গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ যাক সৰুকৈ লাগে অকল মানুহে লিখি দিলে হ'ল 5 নম্বৰ আলোচনা ভিত্তিক প্ৰশ্নৰ উত্তৰ ক গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে ইয়াৰ উত্তৰ তোমালোকে লিখিবা তাৰ আগতে মই কৈ দিওঁ ইয়াৰ উত্তৰটো মই দুটা লিখিছোঁ এটা এইটো আৰু এটা এইটো যাক সৰুকৈ লাগে হালধীয়াটো লিখিবা যাক ডাঙৰকৈ লাগে এইটো লিখিবা ঠিক আছে ডাঙৰকৈ লিখা উত্তৰটো মই পঢ়ি দিছোঁ উত্তৰ গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব কৈছে কাৰণ মানুহে যদি আনৰ বাবে অলপো সহানুভূতিৰে নাভাবে তেন্তে সমাজত শান্তি নাথাকিব আৰু দুৰ্বল মানুহ জীয়াই থাকিব নোৱাৰিব সুখেৰে থাকিবলৈ মৰম দয়া আদি মানৱীয় গুণ লাগে এতিয়া যাক সৰুকৈ লাগে এনেকৈ লিখিবা গীতিকাৰে সমাজত শান্তি ৰাখিবৰ বাবে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব কৈছে খ নম্বৰ গীতিকাৰে কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে এইটো উত্তৰ দুটা লিখিছোঁ মই ঠিক আছে এটা কালাৰ নকৰাটো যাক ডাঙৰকৈ লাগে লিখিবা আৰু এটা হালধীয়াটো যাক সৰুকৈ লাগে লিখিবা ডাঙৰটো পঢ়ি দিছোঁ গীতিকাৰে মানুহে যেতিয়া মানুহক বেচিব খোজে আৰু কিনিব খোজে অৰ্থাৎ শোষণ কৰে হয় সেই কথাত ক্ষোভ আৰু দুখ প্ৰকাশ কৰিছে তেওঁ কৈছে যে এনে কৰিলে পুৰণি বেয়া ইতিহাসকে দোহৰোৱা হ'ব যাক সৰুকৈ লাগে এনেকৈ লিখিবা গীতিকাৰে মানুহে মানুহৰ ওপৰত কৰা অত্যাচাৰৰ কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে ঠিক আছে এইটো উত্তৰ মুখস্থ কৰা মই এটা ট্ৰিক দি আছোঁ চোৱা প্ৰশ্নটোত কি কৈছে গীতিকাৰে কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে হয় ইয়াত মেইন প্ৰশ্নটো কি গতিকে কি জেগাত তোমালোকে লিখি দিবা মানুহে মানুহৰ ওপৰত কৰা অত্যাচাৰ বাকী গীতিকাৰে পৰা কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে এইখিনিলৈকে প্ৰশ্নতে আছে চোৱা দেখিছা জাষ্ট ইয়াত এটা ডায়েৰী দি দিবা মই ডায়েৰীটো দিবলৈ পাহৰিলোঁ দি আছোঁ ইয়াত এটা ডায়েৰী দি দিবা ঠিক আছে অ'কে এতিয়া গ নম্বৰ দানৱ কেতিয়াবা মানুহ হ'ব পাৰেনে যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয় এইটোৰ উত্তৰ দুটা লিখিছোঁ মই এটা সৰুকৈ এটা ডাঙৰকৈ যাক যোনটো লাগে লিখি ল'বা উত্তৰ হ'ব কবিতাটোৰ মতে দানৱ কেতিয়াও মানুহ হ'ব নোৱাৰে কাৰণ দানৱৰ স্বভাৱ হৈছে ধ্বংস আৰু নিষ্ঠুৰতা আনহাতে মানুহৰ স্বভাৱত মৰম দয়া সহানুভূতি আদি মানৱীয় গুণ থাকে কিন্তু যদি কোনোবা মানুহে নিজৰ মানৱীয় গুণ হেৰুৱাই দানৱৰ দৰে আচৰণ কৰে তেতিয়া সি নামতহে মানুহ হৈ থাকে কামত দানৱ হৈ পৰে এতিয়া যাক এই উত্তৰটো সৰুকৈ লাগে এনেকৈ লিখিবা দানৱ কেতিয়াও মানুহ হ'ব নোৱাৰে কাৰণ দানৱত মানুহৰ ভাল গুণবোৰ নাথাকে কিন্তু মানুহে নিজৰ বেয়া আচৰণৰ বাবে দানৱ হ'ব পাৰে এতিয়া ঘ নম্বৰ গীতটিৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় কৰা লিখিব দিছে ঠিক আছে এতিয়া এইটো প্ৰশ্নৰ উত্তৰ
ইয়াতকৈ আৰু সৰু কৰিলে তোমালোকৰ মেইন উত্তৰটো নোসোমাবই গতিকে এইখিনি লিখিবই লাগিব ঠিক আছে ইয়াতকৈ আৰু সৰু নহ'ব চ' সকলো এইটোৱে লিখিবা উত্তৰ লিখিবা মই গীতৰ এই কথাকেইটাৰ সৈতে সহমত মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে কাৰণ ই সমাজত শান্তি ৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ দুৰ্বল মানুহক আগবঢ়াই নিব লাগে কাৰণ সকলোৰে উন্নতি হ'লেহে সমাজৰ সঁচা উন্নতি হয় ঠিক আছে এতিয়া আহোঁ আমি 6 নম্বৰ কুৱেশ্যনটোলৈ তলত দিয়া গীত ফাঁকি গদ্যৰ ৰূপত লিখা এতিয়া তোমালোকে প্ৰশ্নটো কিতাপতে চাই লোৱা তোমালোকৰ গীত ফাঁকি দিয়া হৈছে ইয়াক গদ্যৰ ৰূপত লিখিব দিছে হয় ইয়াক পদ্যৰ ৰূপত দিয়া যে তোমালোকক গদ্যৰ ৰূপত লিখিব দিছে উত্তৰ লিখিবা দুৰ্বল মানুহে যেতিয়া জীৱনৰ কোবাল বা কঠিন নদী পাৰ হ'ব তেতিয়া তুমি যদি নিজৰ সাহেৰে তেওঁক সহায় কৰা তেন্তে তুমি কিবা হেৰুৱাবা নেকি ঠিক আছে এইটো উত্তৰ এইটোৱে হ'ব ইয়াতকৈ সৰু নহ'ব আৰু কাৰণ এইটো মই গদ্যৰ ওপৰত প্ৰকাশ কৰিছোঁ ন ইয়াতকৈ সৰু নহ'ব আৰু এইটো লিখিবা পৰীক্ষাত আহিব পাৰে দেই এইটো এতিয়া গীতটিৰ মূল ভাৱ এইটো পৰীক্ষাত আহিব পাৰে আৰু আহিলে তোমালোকৰ 5 বা 6 বা 7 যিকোনো এটা নম্বৰ দিব ঠিক আছে এতিয়া যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখিবা যাক সৰুকৈ লাগে হালধীয়াটো লিখিবা মই এবাৰ পঢ়ি দিছোঁ শুনা মানুহে মানুহৰ বাবে গীতটিৰ মূল ভাৱ হ'ল মানৱীয়তা গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গীতটিৰ জৰিয়তে মানুহৰ প্ৰতি সহানুভূতিশীল হ'বলৈ আহ্বান জনাইছে তেওঁ কৈছে যে যদি মানুহে মানুহৰ কথা নাভাবে তেন্তে কোনে ভাবিব দুৰ্বলক সহায় কৰিলে কাৰো একো ক্ষতি নহয় মানুহে যদি দানৱৰ দৰে নিষ্ঠুৰ হয় তেন্তে সেয়া সমগ্ৰ মানৱ জাতিৰ বাবে লজ্জাজনক সেয়েহে আমি সকলোৱে মানৱীয় গুণবোৰ অটুট ৰাখি এখন সুন্দৰ সমাজ গঢ়া উচিত এতিয়া যাক সৰুকৈ লাগে নিয়ে লিখিবা মানুহে সহানুভূতিৰে মানুহৰ বাবে ভাবিব লাগে আৰু দুৰ্বলক সহায় কৰিব লাগে মানুহে মানৱীয় গুণ এৰি দি দানৱৰ দৰে হৈ যোৱাটো ওপৰ লাজৰ কথা আমি সকলোৱে এজনে আনজনক সহায় কৰি প্ৰকৃত মানুহ হিচাপে জীয়াই থকা উচিত সংক্ষেপত এয়াই গীতটিৰ মূল কথা ঠিক আছে এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ মই তোমালোকৰ ক্লাছ 6ৰ অসমীয়াৰ সকলোবোৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ তাৰে অলৰেডি কিছুমান বনালোঁ আৰু বাকী বনাম আগলৈ ঠিক আছে এতিয়া সেই সকলোবোৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তাৰপৰা গৈ তোমালোকে সেই সকলোবোৰ চেপ্টাৰৰ ভিডিঅ' চাব পাৰিবা এতিয়া বহুতে তোমালোকৰ ডেছক্ৰিপশ্যন খুলিব জানা কিন্তু বহুতে নাজানা গতিকে যোনে নাজানা মই সিহঁতৰ কাৰণে শিকাই দি আছোঁ যেতিয়ালৈকে ইউটিউবটো আপডেট নহ'ব তেতিয়ালৈকে এনেকৈয়ে খুলিব পাৰিবা ডেছক্ৰিপশ্যন ঠিক আছে এতিয়া ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি পেলাই এই MORE মোৰ দেখিছা MORE মোৰ এই অপশ্যনটো ক্লিক কৰিবা ঠিক আছে ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা এটা পেজ দেখা পাবা ইয়াত আকৌ এই MORE মোৰ অপশ্যনটো ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব ইয়াতে তোমালোকে ডাউনলোড PDF অপশ্যন পাবা য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 অসমীয়াৰ সকলো চেপ্টাৰৰ PDF নোটছ পাই যাবা ঠিক আছে মই যি লিখিছোঁ কুৱেশ্যন আনচাৰ সকলো চেপ্টাৰৰ PDF নোটছ পাই যাবা কিবা এটা পে' কৰিব লাগিব কিবা এটা মানে পইচা দিব লাগিব পিছত পাই যাবা ডাউনলোড কৰি ল'ব পাৰিবা আৰু তোমালোকে জেৰক্স কৰা প্ৰিণ্ট আউট কৰা কৰি ল'বা নেক্সট প্লেলিষ্ট লিংক থাকিব ক্লাছ 6 অসমীয়াৰ য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 অসমীয়াৰ সকলোবোৰ ভিডিঅ' পাই যাবা যি মই বনাইছোঁ ঠিক আছে পিছত তোমালোকে মই যদি তোমালোকক এই চেপ্টাৰটোৰ বেলেগ কিবা ভিডিঅ' দিওঁ তেতিয়া মই ইয়াত লিংক দি দিম আৰু মোৰ হোৱাটছআপ চেনেল ইনষ্টাগ্ৰাম ফেচবুক আদি সকলো ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ লিংক থাকিব গৈ পেলাই ফ'ল' কৰি দিবা বুলি আশা কৰিলোঁ ঠিক আছে মই এটা ভৱিষ্যত এপ লঞ্চ কৰিম বুলি ভাবি আছোঁ তোমালোকক পঢ়াবৰ কাৰণে যদি লঞ্চ কৰোঁ ইয়াতে মই তোমালোকক লিংক দি দিম গৈ পেলাই ডাউনলোড কৰি ল'বা এতিয়া আমি কবিতাৰ মূল ভাৱলৈকে চালোঁ হয় কবিতাৰ মূল ভাৱটো ইম্পৰ্টেণ্ট হৈ আহিব এতিয়া আমি ভাষা অধ্যয়নৰ প্ৰশ্ন উত্তৰ চাম 8 নম্বৰ প্ৰশ্নটো কি কৈছে আমাক তলত দিয়া ক্ৰিয়াপদসমূহৰ নৰ্থক ৰূপবোৰ লিখা মানে তোমালোকক নিগেটিভ মিনিং লিখিব দিছে ঠিক আছে যেনেকৈ কৰোৰ নিগেটিভ মিনিং কি হ'ব নকৰোঁ গ'ল নগ'ল তেনেকৈ মানে তোমালোকে কি কৰিব লাগিব জানা মানে আগত ন এটা লগাই দিবা আৰু ইয়াত বহাই দিবা ঠিক আছে কৰোঁ কি হ'ব ন লগাই দিলে নকৰোঁ ইয়াত নকৰোঁ লিখি দিবা তেনেকৈ বাকীবোৰ হ'ব মই তোমালোকৰ বাবে কৰি দিছোঁ চোৱা উত্তৰ এনেকৈ লিখিবা কৰোঁ নকৰোঁ দিওঁ নিদিওঁ গ'ল নগ'ল শুলে নুশুলে থলে নথলে খেলে নেখেলে পঢ়ে নপঢ়ে ধু নুধু ঠিক আছে এনেকৈ লিখি দিবা এতিয়া নেক্সট এইকেইটা ইম্পৰ্টেণ্ট হয় আহিব পাৰে নেক্সট 9 নম্বৰ কি কৈছে তোমালোকক বিপৰীত শব্দ লিখিব দিছে এইবোৰতো মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ পৰা আহিবই প্ৰশ্ন উত্তৰ ঠিক আছে এতিয়া কিনা বিপৰীত শব্দ কি হ'ব বেচা তেনেকৈ বাকীবোৰ মই লিখি দি আছোঁ চোৱা তোমালোকে চাই কিতাপত লিখা নে বহীত লিখি ল'বা কিনাৰ অৰ্থ হ'ব বেচা দানৱ মানুহ নতুন পুৰণি ভয় সাহস মৰণ জীৱন সবল দুৰ্বল অ'কে এতিয়া নেক্সট তোমালোকক জানো আহা বুলি দিছে দি পেলাই কিবা অকণ লিখি দিছে পঢ়িবা ঠিক আছে সমাপিকা ক্ৰিয়া কাক বোলে অসমাপিকা ক্ৰিয়া কাক বোলে লিখি দিছে সমাপিকা ক্ৰিয়া মানে কি
এনে ক্ৰিয়া যিয়ে বাক্য এটা সম্পূৰ্ণ হোৱা বুজায় হয় আৰু মুখতে নাহে অসমাপিকা ক্ৰিয়া মানে হ'ল এনে ক্ৰিয়া যি বাক্য এটা সমাপ্ত বা সম্পূৰ্ণ কৰিব নোৱাৰে ঠিক আছে এতিয়া গীতটোৰ পৰা তোমালোকক সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি পেলাই লিখিব দিছে এইটো প্ৰশ্ন পৰীক্ষাৰ বাবে ইমান এটা ইম্পৰ্টেণ্ট নহয় কিন্তু যাক যাক লাগে লিখি লোৱা সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া সমাপিকা ক্ৰিয়াত হ'ব নেভাবে ভাবিব কোৱা নহ'ব হেৰুৱাবনো নহয় পাব ঠিক আছে গতিকে ইয়াত তোমালোকে সেইবোৰ লিখি দিবা অসমাপিকা ক্ৰিয়া বেচিব কিনিব দোহাৰিলে পাৰ হয় পাৰ হয় পাৰ হয় নহয় পাৰ হয় আৰু ইয়াত হয় গতিকে এইকেইটা ইয়াত লিখি দিবা ঠিক আছে এতিয়া 11 নম্বৰ তোমালোকক এটা শব্দৰ খেল দিছে কৈছে যে গীতটিত এনে 3 আখৰীয়া শব্দ আছে যিটো প্ৰথম আখৰটো অস্ত্ৰ বুজায় আৰু বাকি প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি আনক উৎসৰ্গা কৰা বুজায় দ্বিতীয় আৰু তৃতীয় আখৰটো মিলি নতুন বুজায় শব্দটো গীতটিৰ পৰা বাছি উলিয়াই লিখা এই শব্দটো হ'ব দানৱ ঠিক আছে 11 নম্বৰ প্ৰশ্নটো পৰীক্ষাত নাহে তোমালোকে লিখিব পাৰা যাক লাগে উত্তৰটো হ'ব দানৱ চোৱা প্ৰথম আখৰটোৱে অস্ত্ৰ বুজায় দন্তীয়া দুটাকে দা এটা অস্ত্ৰ হয় নাই হয় প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি আনক উৎসৰ্গা কৰা বুজায় মানে আনক দিয়া বুজায় দন্তীয়া দুটাকে দা আৰু দন্তীয়া ন মিলি কি হ'ব দান দুটা মিলি দান হৈছে গতিকে এইটো আনক উৎসৰ্গা কৰা হয় দ্বিতীয় আৰু তৃতীয় আখৰ মিলি নতুন বুজায় দ্বিতীয় দন্তীয়া ন হয় আৰু তৃতীয় ৱাব্য দুটা মিলি কি হ'ব নৱ আৰু যিটো অৰ্থ কি নতুন গতিকে শব্দটো কি হ'ল দানৱ লিখি ল'বা 12 নম্বৰ তোমালোকৰ প্ৰত্যয় লগাই লিখিব দিছে ঠিক আছে গীতটিত তোমালোকে সমনীয়া শব্দটো পাইছা সমান শব্দটোৰ লগত ইয়া প্ৰত্যয় যোগ হৈ সমনীয়া শব্দৰ গঠিত হৈছে হয় সমান শব্দটোৰ লগত ইয়া প্ৰত্যয় যোগ হৈ সমনীয়া গঠিত হৈছে তেনেকৈ বৰণৰ লগত ইয়া মানে যোগ হ'লে কি হ'ব বৰণীয়া তেলৰ লগত ইয়া যোগ হ'লে তেলীয়া ফেৰিয়া নুমলীয়া হয় গতিকে মই লিখি দিছোঁ তোমালোকে ইয়াত চাই লিখি ল'বা নহ'লে বহীত লিখা নে লিখা ক'ত লিখা লিখি ল'বা চোৱা সমান যোগ ইয়া সমনীয়া বৰণ যোগ ইয়া বৰণীয়া নুমল যোগ ইয়া নুমলীয়া তেল যোগ ইয়া তেলীয়া পানী যোগ ইয়া পানীয়া ফেৰ যোগ ইয়া ফেৰিয়া যত যোগ ইয়া জতীয়া এতিয়া তোমালোকৰ জ্ঞান সম্প্ৰসাৰণৰ প্ৰশ্ন উত্তৰবোৰ এই জ্ঞান সম্প্ৰসাৰণৰ পৰা তোমালোকৰ পৰীক্ষাত এটা কুৱেশ্যনো নাহে মই জানাৰ ভিতৰত ঠিক আছে 99% চান্সেছ এটা কুৱেশ্যনো নাহে কিন্তু যাক লাগে বহুতে কমেণ্ট কৰি থকা মই নিদিলে যে ছাৰ দি দিয়ক দিলেনো কি হয় আহিব নাহিব আমি জানিম হয় সেইকাৰণে মই খালি দি গৈছোঁ এইবোৰ ঠিক আছে যাক লাগে লিখিবা আৰু যাক লাগে পঢ়িবা যাক নালাগে নপঢ়িলেও একো নাই 13 নম্বৰ তোমালোকৰ প্ৰশ্ন কি কৈছে প্ৰকৃত মানুহ হ'বলৈ হ'লে আমাৰ কি গুণ থাকিব লাগিব উত্তৰ লিখিবা প্ৰকৃত মানুহ হ'বলৈ আমাৰ তলত দিয়া গুণবোৰ থাকিব লাগিব মৰম দয়া সহানুভূতি সহায় ত্যাগ সততা আৰু সকলোৰে সৈতে শান্তিৰে বসবাস কৰাৰ ইচ্ছা 14 নম্বৰ তোমালোকে নিশ্চয় তোমালোকৰ সহপাঠী বা আন কাৰোবাক সহায় কৰি পাইছা আনৰ বাবে কৰা ভাল কামবোৰ প্ৰত্যেকেই লিখি শ্ৰেণীকোঠাৰ সকলোৰে আগত পঢ়ি শুনাবা সৈটো তোমালোকে নিজে কৰিবা কিন্তু মই এটা উদাহৰণ দি দিছোঁ তোমালোকে এনেকৈ লিখিব পাৰিবা মই এদিন স্কুলৰ পৰা আহি থাকোঁতে দেখিলোঁ যে আমাৰ চুবুৰীৰ এজনী বুঢ়ী আইতাৰ হাতৰ পৰা বজাৰৰ বেগটো পৰি গৈছে আৰু সকলো বস্তু সিঁচৰিত হৈ পৰিছে তেওঁৰ বয়স হৈছিল বাবে নিজে সেইবোৰ তুলিব পৰা নাছিল মই লগে লগে আইতাৰ ওচৰলৈ গৈ বেগৰ সকলো বস্তুবোৰ বুটলি দিছিলোঁ তাৰপিছত মই তেওঁৰ হাতত বেগটো ভালকৈ ধৰাই দি আইতাক অলপ দূৰলৈকে আগবঢ়াই দিছিলোঁ আইতাই মোক আশীৰ্বাদ দিছিল আৰু তেওঁৰ মুখত হাঁহি দেখি মোৰো বৰ ভাল লাগিছিল আনক সহায় কৰিলে মনত এনেকুৱাই শান্তি লাগে লিখি ল'বা যাক লাগে বাকী ইম্পৰ্টেণ্ট নহয় 15 নম্বৰ মানুহে মানুহৰ বাবে গীতটি শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীৰ একক আৰু দলীয়ভাৱে গোৱা তোমালোকক গাব দিছে গতিকে গাবা 16 নম্বৰ ডক্টৰ ভূপেন হাজৰিকাৰ গীত সংগ্ৰহ কৰি নিজৰ বহীত লিখা প্ৰত্যেকে অন্ততঃ 5টাকৈ গীত লিখিবা মই লিখি দিছোঁ চোৱা 1 নম্বৰ ডক্টৰ ভূপেন হাজৰিকাৰ গীতটো কি মহাবাহু ব্ৰহ্মপুত্ৰ বহুত গাল আছে ডক্টৰ ভূপেন হাজৰিকাৰ গীত কিন্তু মই যিকোনো 5টা লৈছোঁ ঠিক আছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ বিষয়ে মই 4 লিখি দিছোঁ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ তেনেকৈ 2 নম্বৰ গীতটো হ'ল মই এটি যাযাবৰ গীতটো এইটো পঢ়ি ল'বা তোমালোকে 3 নম্বৰ বুকু হম হম কৰে গীতটো এইটো তোমালোকে লিখি ল'বা 4 নম্বৰ পৃথিৱীখন সুন্দৰ গীতটো হ'ল এইটো 5 নম্বৰ কৃষ্টিৰ পথাৰে পথাৰে গীতটো হ'ল এইটো
ঠিক আছে এইটো ইম্পৰ্টেণ্ট নহয় তোমালোকৰ পৰীক্ষাৰ বাবে যাক লাগে লিখি ল'বা আৰু 17 নম্বৰ তলত দিয়া আৰ্হিটোলৈ মন কৰা এইটো কিতাপতে চাব লাগিব তলত দিয়া আৰ্হিটোলৈ মন কৰা তোমালোকে এনেদৰে দুজন জনপ্ৰিয় শিল্পীৰ গীতৰ কলি এফাকিৰ সৈতে একোখন কাৰ্ড প্ৰস্তুত কৰা তাৰে এখন শ্ৰেণী কোঠাত ৰাখিবা আৰু আনখন তোমাৰ সমনীয়াৰ জন্মদিনত উপহাৰ দিবা তোমালোকে দেখিছা ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে তেওঁ এটা মানে কবিতা ইয়াত লিখিছে এক চাইডে আৰু এক চাইডে তেওঁৰ ছবি লিখিছে এনেকুৱা তোমালোকক আৰু দুখন কাৰ্ড বনাব দিছে দুজন বেলেগ বেলেগ শিল্পীৰ কাৰণে আৰু এখন তোমালোকৰ শ্ৰেণী কোঠাত ৰাখিব দিছে এখন তোমালোকৰ বন্ধুৰ জন্মদিনত গিফ্ট দিব দিছে ঠিক আছে গতিকে তোমালোকে কৰিবা মই তোমালোকক কেনেকৈ কৰিব লাগে দেখাই দিছোঁ চোৱা চ' তোমালোকে এনেকৈ লিখিবা কাৰ্ড 1 যিটো শ্ৰেণী কোঠাত ৰাখিবা তাত শিল্পীৰ নাম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ঠিক আছে গীতৰ কলি বিলতে হালিছে এইখিনিলৈকে লিখি দিবা কাৰ্ড 2 সমনীয়াৰ জন্মদিনৰ উপহাৰ ঠিক আছে শিল্পীৰ নাম ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁৰ গীতৰ কলি কি গছে গছে পাতি দিলে এইটো লিখি দিবা চ' এইখিনি আছিল তোমালোকৰ প্ৰশ্ন উত্তৰ সকলো প্ৰশ্ন উত্তৰ মই দিবলৈ চেষ্টা কৰিলোঁ জ্ঞান সম্প্ৰসাৰণৰ প্ৰশ্ন উত্তৰসমূহো দিলোঁ যি তোমালোকৰ নাহে চোৱা এনেই মই কষ্টখিনি কৰিলোঁ যোনবোৰ তোমালোকৰ নাহে তোমালোকৰ বাবে কৰিছোঁ কিছুমান ল'ৰা ছোৱালীক সেইবোৰো লাগে সেইকাৰণে কৰি দিছোঁ আৰু গতিকে এই কথাতে এটা ভিডিঅ' লাইক কৰি দিবা তোমালোকে মানে লাইক কৰিলে যে তোমালোকে যেতিয়া ভিডিঅ'টো লাইক কৰা তেতিয়া মোৰ বহুত ভাল লাগে যে আৰু বনাব মন যায় সিহঁতৰ কাৰণে কুৱেশ্যন আনচাৰবোৰ চ' তোমালোকে লাইক কৰি দিবা আৰু ভিডিঅ'টো কেনেকুৱা লাগিল ধুনীয়া ধুনীয়া কমেণ্ট এটা কৰি দিবা কমেণ্টত ঠিক আছে নেক্সট পাঠ 13 যদি ভিডিঅ' লাগে সাপ আৰু ভেকুলী ৰজা তেতিয়া কমেণ্ট কৰিবা মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম ঠিক আছে আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ বাই বাই